হাই এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল মহাসপ্তমী। তো আমাৰ ওচৰতে নামঘৰৰ ফিল্ডত দুৰ্গা পূজা হয়। তো তাৰে পানী তোলা পৰ্বত যাব খুজিছিলোঁ, কিন্তু আমাৰ অকণমান দেৰি হোৱাৰ কাৰণে গাড়ীখন আগতে গুচি আহিল। সেইকাৰণে সিদ্ধিৰ দেউতাক আৰু মই এতিয়া গৈ আছোঁ আৰু তাতে একগোট হ'ম। আমি এতিয়া গৈ আছোঁ উগ্ৰতাৰা মন্দিৰ, আৰু এয়া গৈ পালোঁ উগ্ৰতাৰা মন্দিৰ, আৰু এয়া হ'ল উগ্ৰতাৰা মন্দিৰৰ জুইপুখুৰী। ইয়াতে পানী তোলা পৰ্বখিনি কৰা হ'ব। এয়া আমাৰ পানী তোলা পৰ্ব হৈ গ'ল। আমি সকলোৱে মিলি এনেকৈ প্ৰত্যেক বছৰে আহোঁ। ওচৰৰ বৌ, দাদা, সৰু সৰু ল'ৰা ছোৱালী সকলোবোৰ আহি খুব ভাল লাগে। তো এতিয়া আমি গৈ আছোঁ আমাৰ পূজাথলীলৈ। ভিডিঅ' বনাই আছোঁ। এয়া হ'ল আমাৰ গোপালন্দ আশ্ৰমৰ পূজা। এয়া ভগৱানখিনি অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এতিয়া অঞ্জলি দিয়াৰ সময়। তো সকলোৱে একগোট হৈছোঁ ইয়াতে অঞ্জলি দিবলৈ। অঞ্জলি লৈ উঠি খিচাৰি খাই দুখনমান ফটো উঠিলোঁ। আৰু এয়া গধূলি আমাৰ ওচৰতে চুইচ গেটত পূজা চাব গ'লোঁ। আমি সকলোৱে মিলি, মানে দাদা, বৌ, মই, চিদ্ধি, আমাৰ লাড্ডুকেইটা আৰু চিদ্ধিৰ দেউতাক। তো এনেকৈ অকণমান পূজা চালোঁ। এয়া চুইচ গেটৰ পূজাৰ মানে মেইন এণ্ট্ৰেঞ্চখন, গেটখন এইখন বনাইছে। এয়া আমি এতিয়া গৈ আছোঁ চুইচ গেটৰ পূজাখনৰ ভিতৰৰ ফালে, মানে মাক চাবলৈ। এনেকৈ ভিতৰত সোমাই যাব লাগে। আৰু এয়া চাওকচোন, মা ইমান ধুনীয়া যে লাগিছে দেখিবলৈ, খুব উজ্জ্বল মানে। আৰু ভিতৰৰ পেণ্ডেলটো খুব ধুনীয়াকৈ বনাইছে। আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে? ভাল লাগিছেনে কমেণ্টত জনাব। আৰু এয়া হ'ল প্ৰাগজ্যোতিষ কলেজৰ দুইফালে দুটা পুখুৰী আছে। তো প্ৰত্যেক বছৰে এনেকৈ লাইটৰ ডেক'ৰেশ্যন কৰে। তো এইখিনি অলপ চাই আহি আমি গোটেইখিনি ওলাই দিলোঁ। আৰু এয়া চিদ্ধি আৰু লাড্ডুকেইটাই পূৰা কথা পাতি গৈ আছে। এতিয়া যিহেতু চুইচ গেটৰ পৰা নয়নতৰাখন ওচৰতে, তো ভাবিলোঁ এবাৰ চাই আহোঁ। তো এনেকৈ চাইডে চাইডে আচাৰৰ দোকান, খুৰমা, জিলেপি এইবোৰৰ দোকান দিছে, নিমকি। তো এনেকৈ চাই পেলাই আমি গৈ পালোঁ নয়নতৰা পূজাথলীলৈ। এয়া নয়নতৰা পূজাত যোৱা এইখিনি হ'ল এণ্ট্ৰেঞ্চ। ধুনীয়াকৈ সজাইছে চিম্পুলতে। আৰু ভিতৰখন গৈ যে ইমান ভাল লাগিল। চাৰিওফালে সেউজীয়াই সেউজীয়া, মানে গছৰ ওপৰত থিমটো ৰাখিছে। তো দুৰ্গা মাও এনেকৈ ডেক'ৰেশ্যন যোনটো কৰিছে এইটো সেউজীয়াত ৰাখিছে, কিন্তু সৰুকৈ দুৰ্গা গোঁসানীও আনিছে। এনেকৈ ছাইডতে পূজা ভাগো আগবঢ়াইছে। তো এনেকৈ চাই আমি ওলাই আহিলোঁ। তো এয়াই আছিলে সপ্তমী পূজাৰ দিনটো আমি কেনেকৈ কটালোঁ তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।